আজি দুপৰীয়া ভাত সাজ মই এইদৰে খাম বুলি ধুনীয়াকৈ কাঁহীখনত সজাই ল'লোঁ। কিনো বনালোঁ আহকচোন এবাৰ চাওঁ। এয়া মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে আকৌ কেৰাহীখন পাতি দিছোঁ। কেৰাহীত দি দিলোঁ পাঁচফোৰণ। তাৰপিছত এয়া বগা বগা দেখিছে যে এয়া হৈছে মূলা। এতিয়া মূলা খাবলৈ ভাল হৈছে আৰু বিশেষকৈ যি মূলাই নহওক, বগা মূলাই হওক বা ৰঙা মূলাই হওক, বিৰাট ভাল পাওঁ খাই। ইয়াৰ লগতে খুন্দি ল'লোঁ আদা নহৰু জালুক দিয়া মূলাৰ মাছৰ আঞ্জাকণ, বিৰাট ভাল লাগে খাই। তাৰপিছত এতিয়া ইয়াত পানী দি মাছ দি মেলি সিজাম আৰু এইটোতো আপোনালোকে সকলোৱে জানেই। লগতে মোৰ হৈও গ'ল আকৌ দেই, বেছি সময়ো নালাগিলে। যিহেতু গোটেইখিনি ৰেডি হৈ আছিলে, তাৰপিছতে কাঁহীখন ৰেডি কৰি ল'লোঁ। এয়া মোৰ জালুক দিয়া মূলা আঞ্জাকণ, লগতে এয়া ফুলকবি আৰু বিলাহী, আৰু আছে মোৰ লাই শাক ভাজি। তাৰপিছত কুঁহি স্কুলৰ পৰা আহিলে, অহাৰ পিছতে দি দিলোঁ তাইক ভাত খাবলৈ। তাই যে গৰমে গৰমে পাই ইমান ভাল পাইছে, একদম দেখি নিশ্চয় ভাল লাগিছে, নহয়নে বাৰু? সন্ধিয়াৰ পৰত যদি এইদৰে গৰম গৰম কিবা খোৱাৰ বস্তু টোপোলা পাওঁ, কিমান যে ভাল লাগে। কিনো আছে এতিয়া এই টোপোলাটোত? কি বানিছে? ৱাও, পিঁয়াজী কচুৰি, টেষ্টি। আৰু এইটো বা কি? আলু চপ, মজা। বহুত অকণমান টেষ্ট কৰি চাই লওঁ। প্লেটখন সজাই লৈ যদি খাওঁ, খোৱাৰ মজাটো কিন্তু বৰ বেলেগ ধৰণৰ। আলহী ঘৰত যে দিয়ে সজাই, ইমান ভাল লাগে খাই। ময়ো বেছি দেৰি ৰখি নাথাকিলোঁ, এতিয়া গৰমে গৰমে টেষ্ট কৰোঁ। যিহেতু ঠাণ্ডা বতৰ, সন্ধিয়াৰ সময়কণ আজি বৰ ধুনীয়াকৈ পাৰ কৰিলোঁ। ইমান এটা সোৱাদ লগা ঠাণ্ডা বতৰৰ ডিছ খাবলৈ পালে আৰুনো কি লাগে, নহয়নে বাৰু?